মুখ্যমন্ত্ৰীক বিৰোধিতা কৰে নেকি অসম সাহিত্য সভাই মিয়াক সমৰ্থন কৰে নেকি অসম সাহিত্য সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই কিছু বক্তব্য আছে শুনাব বিচাৰিছো এটা কথা মই তেওঁলোকক কৈছিলো যে অসমত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিক যিসকলে অসমীয়া ভাষাক ভাল পায় অসমীয়া সাহিত্য সংস্কৃতিক শ্ৰদ্ধা কৰে সেই সকলো লোক অসমীয়া মই এই কথাটো কৈছিলো যে আজি চৰ অঞ্চলৰ লোকসকলৰ মাজত আমি দেখিছো যে তেওঁলোকে অসমীয়া ভাষাক অগ্ৰাধিকাৰ দিছে তেওঁলোকৰ শিশুৱে জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিছে গুৰুজনাৰ সংস্কৃতি তেওঁলোকে চৰ্চা কৰিছে ইয়াৰ অৰ্থটো মই মোৰ বক্তব্যত মই কৈছিলো যে তেওঁলোকে এতিয়া অসমীয়া হৈ পৰিছে গতিকে মই তেওঁলোকক কৈছিলো আপোনালোকে অসমীয়া বুলি গৌৰৱ কৰক অসমীয়া ভাষাক সদায় গুৰুত্ব দিয়ক আৰু অসমীয়া ভাষাক আপোনালোকে নিজৰ মনৰ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে আপোনালোকে গ্ৰহণ কৰক কিন্তু মোৰ কোনো বক্তব্যত মই চৰকাৰক সমালোচনা কৰা নাই মুখ্যমন্ত্ৰীক সমালোচনা কৰা নাই এটা কাৰণ যে মই কোনো ৰাজনৈতিক ব্যক্তি নহয় ৰাজনৈতিক ব্যক্তি নহয় অসম সাহিত্য সভাৰ ৰাজনীতিৰ মঞ্চ নহয় আৰু এই কথাটো স্পষ্ট